আজি মই এই ক্লাছত ক্লাছ 9ৰ দ্য ৰোড নট টেকেন অব্যৱহৃত ৰাস্তাটো এই কবিতাটোৰ বিষয়ে মই আলোচনা কৰিম। দ্য ৰোড নট টেকেন। তোমালোকে ভালদৰে মনোযোগেৰে শুনিবা। ইয়াত কবিয়ে কি ক'বলৈ বিচাৰিছে? মানুহৰ জীৱনত কিয় সমস্যা আহে আৰু এই সমস্যাৰ সমাধান কেনেদৰে বিচাৰিব লাগে, এই কবিতাটোৰ মাজেৰে কবিয়ে এইটো ক'ব বিচাৰিছে। যিটো সঠিক ৰাস্তা সেইটো বাছি ল'ব লাগে আৰু যিটো বেয়া ৰাস্তা সেইটো পৰিত্যাগ কৰিব লাগে, এইটো ক'বলৈ বিচাৰিছে। এই কবিতাটোত কবিয়ে কি কৰিছে? এটা ৰাস্তাৰে গৈ আছিল, যোৱাৰ পিছত কি হ'ল, তাৰপিছত দুটা ৰাস্তা পালে, এটা ইফালে এটা ইফালে। কবিয়ে এতিয়া কোনফালে যাব, ইফালে যাব নে ইফালে যাব? এতিয়া কবিজনৰ কি হ'ল, মনত সন্দেহ লাগিল কোনফালে যাব। এটা পথত এটা পথত ঘাঁহ বন আছে আৰু এটা পথত ঘাঁহ বন নাই। কবি কোনটো পথ বাছি ল'ব? কবিয়ে ভাবিলে যে এতিয়া মই কি কৰিম, ইফালে যাম নে ইফালে যাম। তেওঁ বহুত পৰীক্ষা নিৰীক্ষা কৰি চালে যে যিটো পথেৰে মানুহ যোৱা নাই, অৰ্থাৎ যিটো পথেৰে ঘাঁহ বন গজিছে, এইটো পথত ঘাঁহ বন গজিছে, এই পথটোৱে যাব লাগিব, কাৰণ এই পথটোত ঘাঁহ বন গজা নাই। আৰু এই পথটোত ঘাঁহ বন গজা নাই, কাৰণ এই পথটোত মানুহে বহুতো বাৰ যোৱা অহা কৰিছে। গতিকে মানুহজনে এই পথটোৰেই আগবাঢ়িলে। ইয়াৰ দ্বাৰা কবিয়ে এইটো ক'ব বিচাৰিছে, মানুহৰ জীৱনত নিজৰ সমস্যাবোৰ সমাধান কৰিবলৈ সঠিক পথটো বাছি ল'ব লাগে। এইখিনি হ'ল কবিতাটোৰ সাৰাংশ। এতিয়া আৰম্ভ কৰিছোঁ পাঠ্যপুথিত থকা প্ৰশ্ন আৰু উত্তৰখিনি। কুৱেশ্যন নম্বৰ 1 আছে, where does the traveler find himself? ভ্ৰমণকাৰীয়ে নিজকে ক'ত বিচাৰি পাইছিল, অৰ্থাৎ ভ্ৰমণকাৰীয়ে ক'লৈ গৈছিল, এনেকুৱা বুজাইছে। তাৰ লগত এটা আছে, what problem does he face? what problem মানে কি সমস্যা, does he face তেওঁ ভুগিছিল, কি সমস্যাত পৰিছিল তেওঁ। ইয়াৰ এনচাৰ হ'ব, the traveler finds himself in a wood. ভ্ৰমণকাৰীয়ে নিজকে এটা অৰণ্যত লৈ গৈছিল। where the road is divided into two parts, য'ত ৰাস্তাখিনি দুটা অংশত বিভক্ত আছিল। his problem is that তেওঁৰ সমস্যাটো আছিল, he cannot decide তেওঁ সিদ্ধান্ত ল'ব নোৱাৰে, which road he should take তেওঁ কোনটো পথ তেওঁ অৱলম্বন কৰিব। আকৌ এনচাৰটো কৈ দিছোঁ, the traveler finds himself in a wood where the road is divided into two parts. His problem is that he cannot decide which road he should take. Question number 2 আছে, discuss মানে আলোচনা কৰা, what these phrases কোনবিলাক ফ্ৰেজে বা খণ্ডবাক্যই means to you তোমাকে বুজায়। 1 নম্বৰ কুৱেশ্যন আছে, এই yellow wood, yellow মানে হালধীয়া, wood মানে ইয়াত কাঠ, যদিও ইয়াত কি বুজাইছে, অৰণ্য বুজাইছে। এটা হালধীয়া অৰণ্য, এটা হালধীয়া অৰণ্য বুলিলে কি বুজায় সেইটো কথা কৈছে। এনচাৰ আছে, এই yellow wood means এটা হালধীয়া অৰণ্য বুজায়, এ ফৰেষ্ট এটা হাবি, ইন দ্য অট'মেন ছিজন শৰৎকালৰ এটা হাবিৰ কথা বুজায়। yellow wood means a forest in the autumn season. Question number 2 আছে, it was grassy and wanted wear. it was grassy এইটো ঘাঁহ
মই আছিল এণ্ড ৱান্টেড উইয়াৰ আৰু ৱান্টেড মানে বিচাৰিছিল উইয়াৰ মানে ভ্ৰমণ কৰিব বিচাৰিছিল মানে ইয়াৰ ঘাঁহবিলাকৰ ইয়াৰ পৰা যাব কৈছিল এনেকুৱা বুজাইছে এনচাৰ হ'ব ইট মিনছ ডেট এইটো বুজায় যে দ্য ৰোড হেড গ্ৰাছ ৰোডটো আছিল ঘাঁহময় এণ্ড বিকজ ইট লেছ ট্ৰাভেল ৰোড কাৰণ এইটো মানুহৰ পৰিভ্ৰমণ কৰাৰ খুব কম আছিল ইট ৱান্টেড ট্ৰাভেল টু মুভ অন ইট এইটো মানুহৰ ইয়াৰ ওপৰেদি চলা ফিৰা কৰিব বিচাৰিছিল এনচাৰটো আকৌ কৈছোঁ ইট মিনছ ডেট দ্য ৰোড হেড গ্ৰাছ বিকজ ইট ৱাজ লেছ ট্ৰাভেল ৰোড ইট ৱান্টেড ট্ৰাভেল টু মুভ অন ইট Question number 3 the passing there তারপরে দিয়ে পাসিং মানে পার হয়ে গৈছিল এইটো কি ক'ব বিচাৰিছে এনসার হ'ব ইট মিনছ ৱাকিং অন দ্য ৰোড ইয়াৰ অৰ্থ হ'ল ৰোড অৰ্থাৎ ৰাস্তাৰ ওপৰে খোজকাঢ়ি যোৱা It means walking on the road. Question number 4 আছে leaves no step had trodden black. Leaves no step ঘাঁহবিলাক ওপৰত বেছি দাগ পৰা নাছিল বা চিন পৰা নাছিল had trodden black আৰু সেইবিলাক মৰহি যোৱা নাছিল এইটো বাক্যৰ দ্বাৰা কি ক'ব বিচাৰিছে এনসাৰ হ'ব ইট মিনছ ডেট এইটো বুজায় যে দ্য লিভছ হেড নট বিন ক্ৰাছড অন দ্য ফিট অফ ট্ৰেভেলাৰ ইয়াৰ দ্বাৰা এইটো ক'ব বিচাৰিছে যে ভ্ৰমণকাৰীৰ দ্বাৰা ভৰিৰ খোজত পাতবোৰ বা ঘাঁহবোৰ কি কৰি মৰহি যোৱা নাছিল বা সেইবিলাক ক্ৰাছড হোৱা নাছিল ভাঙি গুৰি হোৱা নাছিল এনসাৰটো আকৌ কৈছোঁ ইট মিনছ ডেট দ্য লিভছ হেড নট বিন ক্ৰাছড অন দ্য ফিট অফ ট্ৰেভেলাৰ কুৱেশ্যন নম্বৰ 5 আছে হাইৱে লিডছ নো টু ৱে হাইৱে লিডছ নো টু ৱে এইটো কি ক'ব বিচাৰিছে It means how one road leads to another road. It means এইটো বুজায় how one road কেনেকৈ এটা road বা এটা ৰাস্তাই leads to another road. এইটোৰ দ্বাৰা এইটো ক'ব বিচৰা হৈছে যে এটা road মানে এটা ৰাস্তাই আনটো road কেনেকৈ দেখুৱায় It means how one road leads to another road. Thank you. আজিলৈ ইমানেই তোমালোকে যদি মোৰ ভিডিঅ'টো পছন্দ কৰে এইবিলাক পছন্দ কৰে তেনেহ'লে চেনেলটো লাইক সাবস্ক্ৰাইব কৰিব মই আপোনাৰ কাৰণে আৰু ভাল ভাল পাঠৰ যিবিলাক আছে সেইবিলাক প্ৰশ্ন উত্তৰ লৈ আহিম Thank you.